পৰা নৱৰাত্ৰিৰো আৰম্ভ হৈছে। মই সমূহ ৰাইজক নৱৰাত্ৰিৰো শুভকামনা যাচিছোঁ। আজি আমাৰ সংবাদ মেলখনত আমি 2 নৱেম্বৰৰ পৰা অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ মুকলি কৰাৰ যি সিদ্ধান্ত লৈছোঁ, তাৰ প্ৰটোকল কি হ'ব বা আমি কেনেধৰণে বিদ্যালয়বিলাক বা মহাবিদ্যালয়বিলাক আমি খুলিব গৈ আছোঁ, তাৰ বিষয়ে আমি আলোকপাত কৰিম। কিন্তু তাৰ ঠিক আৰম্ভণিতে মই কোভিড-19ৰ এটা অতি সংক্ষেপতে আপোনালোকক এটা ষ্টেটাছ দিব বিচাৰিছোঁ। আজিৰ দিনটোত অসমে 2 লাখ কোভিড পজিটিভ কেছত ভৰি দিব। আজি এই মুহূৰ্তলৈকে 1,99,749, কিন্তু আজিৰ দিনটো অকণমান ব্যতিক্ৰম হ'ব যে আমি গধূলিলৈকে গৈ অসমৰ সৰ্বমুঠ কোভিড পজিটিভ কেছৰ সংখ্যাই 2 লাখ স্পৰ্শ কৰিব। আমি 1,70,263 গৰাকী লোক ইতিমধ্যে ঘৰলৈ সুস্থ হৈ উভতি গৈছে, আৰু এটা অত্যন্ত আনন্দৰ কথা যে ৰিকভাৰী ৰেট এতিয়া আমাৰ 85%ৰ ওপৰলৈকে গুচি গৈছে। প্ৰথমবাৰৰ বাবে আমি নটিচ কৰিছোঁ যে অসমত এবছলিউট নাম্বাৰ অফ কেছেছ এটা সময়ত 35,000 স্পৰ্শ কৰিছিল। এতিয়া ৰিকভাৰীৰ পাৰ্চেণ্টেজটো বঢ়াৰ লগে লগে এবছলিউট নাম্বাৰ অফ কেছো কমিব আৰম্ভ কৰিছে, আৰু যোৱা 10 দিনত পিক লৈছিল 36,000, এতিয়া আমাৰ হাতত 28,630টাহে এক্টিভ কেছ আছে। তাৰমানে ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ আৰু ইন টাৰ্মছ অফ একচুৱেল নাম্বাৰ দুইটা এতিয়া অসমত কমিবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকে জানে যে পজিটিভিটি ৰেটো এতিয়া আমি প্ৰায় 2% সমান আহিবলৈ সক্ষম হৈছোঁ। আৰু মই ভাবোঁ যে আমি যদি ৰাজ্যখনত বিশেষকৈ দুৰ্গা পূজাৰ সময়ত আমি যদি নীতি নিয়ম মানি চলোঁ আৰু টেষ্টিঙত যদি আমি সহযোগিতা কৰোঁ, তেতিয়াহ'লে মই নিশ্চিত যে আমি হয়তো কোভিড-19ৰ বহুবিলাক ডিটৰিয়েশ্যনৰ পৰা বা আমি নিম্ন যিটো আমাৰ ইন টাৰ্মছ অফ কোভিড-19 ষ্টেটাছ, আমি হয়তো অলপ ওপৰলৈকে যাব পাৰিম তলত যোৱাৰ পৰিৱৰ্তে। সেইবাবে মই অসমবাসী ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম যে দুৰ্গা পূজাৰ সময়ত ৰাজ্য চৰকাৰে বান্ধি নিয়া নিয়ম নীতিসমূহ যাতে পালন কৰে। সৰু এটা স্পষ্টীকৰণ আছে দুৰ্গা পূজাৰ সম্পৰ্কত। আমি কৈছিলোঁ যে 9:30 বজাৰ পিছত পূজা মণ্ডপত থাকিব নালাগে, কিন্তু এনেকুৱা এটা দিন ইয়াৰ মাজত আছে যাৰ ধৰ্মীয় নীতিমতেই সেইদিনাখন গোটেই ৰাতি পূজা চলিব। গতিকে পূজাৰ স্বাৰ্থত কোনোবা পেণ্ডেল যদি ৰাতিও খোলা থাকিব লাগে, যে নৱমী ৰাতিয়ে হ'ব, অষ্টমী ৰাতিয়ে হ'ব বা সন্ধি পূজা ৰাতি হ'ব, তেনেকুৱা হ'লে আমি নিশালৈও পূজা আমি চলাব পাৰোঁ। এটা কমপ্লেইন বা এটা অভিযোগ আমাক আহিছে যে পঞ্চমীৰ দিনা ব্ৰাহ্মণসকলক আমি টেষ্ট কৰাব নালাগে। কিন্তু এটা কথা মই সদাশয় ৰাইজক ক'ব খুজিছোঁ, যদি আমি টেষ্ট নকৰোঁ আৰু মানুহজন যদি পজিটিভ, 4 দিনেই শান্তি নিৰ্মালি দিয়াৰ সময়ত তেওঁ কোভিড বিতৰণ কৰি থাকিব, আৰু তাৰ ফলত আমাৰ গোটেই প্ৰচেষ্টাটোৱেই নোহোৱা হৈ যাব। গতিকে কোনোবাই পঞ্চমীত কৰিলে নতুন পুৰোহিত বিচাৰি উলিয়াব দিগদাৰ হ'ব, চতুৰ্থীত কৰক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু
টেষ্টিং কৰিব লাগে, কাৰণ ব্ৰাহ্মণজন ভক্তসকলৰ ইমান ওচৰত থাকিব যে তেওঁলোক পজিটিভ হৈ থাকিলে গোটেই পৰিৱেশটোৱে বিনষ্ট হৈ পৰিব। সেইবাবে মই এই ক্ষেত্ৰতো ৰাইজক প্ৰাৰ্থনা জনাম যে কোনোবাই যদি পঞ্চমীত ব্ৰাহ্মণজনক টেষ্ট কৰাব নোখোজে চতুৰ্থীতে কৰক, কিন্তু ব্ৰাহ্মণজন যাতে কোভিড নিগেটিভ থাকে সেইটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে দুৰ্গা পূজাৰ সম্পৰ্কত মই আপোনালোকক সৰু দুটা স্পষ্টীকৰণ দিলোঁ। এতিয়া আজিৰ প্ৰেছ কনফাৰেন্সৰ মেইন বিষয়টোলৈকে আহিছোঁ। আপোনালোকে জানে যে আমি তিনিটা ভাগত আৰু অলপ আগত গ'লে চাৰিটা ভাগত বুলি ক'ম যে আমাৰ শিক্ষা ব্যৱস্থা চাৰিটা ভাগত বিভক্ত হৈ আছে। এটা হ'ল বিশ্ববিদ্যালয় পৰ্যায়, এটা হ'ল টেকনিক্যাল এডুকেশ্যন য'ত ইঞ্জিনিয়াৰিং পলিটেকনিক এইবিলাক আহে, আনটো হ'ল আমাৰ হায়াৰ এডুকেশ্যন য'ত কলেজ বা আমাৰ বিভিন্ন ধৰণৰ ৰিচাৰ্চ ইনষ্টিটিউটসকল আহে, আৰু ফাইনেলি সেকেন্ডাৰী বা এলিমেণ্টাৰী। গতিকে আমি সিদ্ধান্তবিলাক লওঁতে প্ৰতিটো পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ কথা চিন্তা কৰি আমি অহা 2 নৱেম্বৰৰ পৰা অসমৰ শিক্ষানুষ্ঠানসমূহ মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ। প্ৰথমতে আমি ক'ব খুজিছোঁ যে বিশ্ববিদ্যালয় মুকলিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো নিৰ্দেশ নিদিয়ে। আমি বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতাক সন্মান জনাই বিশ্ববিদ্যালয়ৰ এক্সিকিউটিভ কাউন্সিলৰ ওপৰত আমি এৰি দিছোঁ যে তেওঁলোকে বিশ্ববিদ্যালয় কেতিয়া খুলিব, কেনেকৈ খুলিব আৰু কি নিয়ম তেওঁলোকে পালন কৰিব। গতিকে আমি প্ৰথম বুজিব লাগিব যে অন ইউনিভাৰ্চিটি or on postgraduate classes there is no instruction from the state government. আমি কোনো নিৰ্দেশ এই ক্ষেত্ৰত দিয়া নাই। দ্বিতীয় আহিলে কাৰিকৰী শিক্ষা, টেকনিক্যাল এডুকেশ্যন। 2 নৱেম্বৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকভাৱে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহে নিজৰ স্কুলসমূহ নিজৰ শিক্ষানুষ্ঠানৰ কাম আৰম্ভ কৰিব। So all government engineering college or polytechnic are allowed to reopen with face-to-face class from 2nd November. এখেতসকলৰ ক্ষেত্ৰত হোষ্টেল immediately খোলা নাযাব। So at least first 1 month হোষ্টেল বন্ধ থাকিব, আৰু প্ৰয়োজন হ'লে ছাত্ৰ আৱাস খোলাৰ ক্ষেত্ৰত আমি 1 ডিচেম্বৰত সিদ্ধান্ত ল'ম। কিন্তু বৰ্তমান পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ 2 তাৰিখে খুলিব, কিন্তু হোষ্টেলবিলাক বন্ধ থাকিব। ক্লাছ কোনোবাই যদি ফেচ টু ফেচ ক্লাছ কৰিব পৰা অৱস্থাত নাথাকে, পলিটেকনিক আৰু ইঞ্জিনিয়াৰিঙত হাইব্ৰিড ক্লাছ হ'ব, অৰ্থাৎ ফেচ টু ফেচ ক্লাছো চলি থাকিব আৰু অনলাইন ক্লাছো চলি থাকিব। কোনোবাই হোষ্টেলৰ কাৰণে আন কিবা অসুবিধাৰ কাৰণে যদি কলেজত আহিব পৰা অৱস্থাত নাথাকে, তেওঁলোকৰ কাৰণে অনলাইন ক্লাছ খোলা থাকিব। So it will be a blend of both online as well as offline, কিন্তু face to face class 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। দ্বিতীয়তে আৰম্ভ হ'ল যে আমাৰ আণ্ডাৰ গ্ৰেজুৱেট ক্লাছেছ, যিটো আমি কলেজত কৰিব যাম। ইয়াত আমাৰ সিদ্ধান্তটো হ'ল যে 2nd নৱেম্বৰ 2020ৰ পৰা অসমৰ সকলো মহাবিদ্যালয়ত স্বাভাৱিক শ্ৰেণী আৰম্ভ হ'ব।
পাৰ সেকশনত আমি কলেজৰ অধ্যক্ষসকলক কৈছোঁ যে কোভিড প্ৰটোকল মানি কোনো সেকশনতে 20ৰ পৰা 25 জনৰ ওপৰত ল'ৰা ছোৱালীক পঢ়ুৱাব নালাগে। এনেকুৱা কিছুমান শ্ৰেণী থাকে পলিটিক্যাল সায়েন্স, অসমীয়া, য'ত 200-300 লৈকে ষ্টুডেণ্ট থাকে। এইবিলাকৰ ক্ষেত্ৰত আমি তেওঁলোকক কৈছোঁ যে সৰু সৰু সেকশন আপোনালোকে কৰি ল'ব, কিন্তু এটা ক্লাছত যিকোনো কাৰণতে more than 25 ষ্টুডেণ্ট হ'ব নালাগে। যদি হল হয় যে নহয় আমি ৰুমত নপঢ়াওঁ, হলত পঢ়াওঁ, ক্লাছটোৰ সাইজত যেহেতু আমি 20-25 কৈছোঁ, হলৰ সাইজত সমানুপাতিকভাৱে আমি ষ্টুডেণ্ট বঢ়াব পাৰোঁ। সে ইট ইজ এ লাৰ্জ হল। তাতে আমি ঠিক কৰিছোঁ যে পলিটিক্যাল সায়েন্সত আমাৰ ষ্টুডেণ্ট বহুত, গতিকে আমি অডিটৰিয়ামত ক্লাছ কৰিম। ইন দ্যাট কেছ proportionately number of the students can be increased, but standard classroom the maximum students should be 20 to 25, তাৰ ওপৰত নহয়। UG ফাৰ্ষ্ট সেমিষ্টাৰ, আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট সেমিষ্টাৰ সপ্তাহত 2 দিন হ'ব, মানডে এণ্ড থাৰ্ছডে। ফাৰ্ষ্ট সেমিষ্টাৰ UG হ'ব সোমবাৰ আৰু বৃহস্পতিবাৰ। যিটো UG থাৰ্ড সেমিষ্টাৰ তেওঁলোক হ'ব মঙ্গল, বুধ আৰু শুক্ৰবাৰ। UG থাৰ্ড সেমিষ্টাৰ মঙ্গল, বুধ আৰু শুক্ৰ। আৰু যিটো ফিফ্থ সেমিষ্টাৰ তেওঁলোকে ক্লাছ কৰিব মঙ্গল, বুধ, শুক্ৰ, শনি। মঙ্গল, বুধ, শুক্ৰ, শনি। তাৰ মানে ফাৰ্ষ্ট সেমিষ্টাৰ উইল হ্যাভ 2 days, সেকেন্ড সেমিষ্টাৰ উইল হ্যাভ 3 days, আৰু ফিফ্থ সেমিষ্টাৰ উইল হ্যাভ 4 days of education. So obviously দুটামান দিনত থাৰ্ড আৰু ফিফ্থ সেমিষ্টাৰ দুইটা অহাৰ কাৰণে বেসিক্যালি টিউজডে, ওয়েডনেসডে এণ্ড ফ্ৰাইডে দেয়াৰ উইল বি তাত অলপ ভিৰ বেছি হ'ব। সেইখিনি সময়ত আমি কলেজ কৰ্তৃপক্ষক ম্যাক্সিমাম ক্লাছৰুম ব্যৱহাৰ কৰিব অনুৰোধ কৰিছোঁ, আৰু শিফ্ট কৰি যে আগবেলা যদি ফিফ্থ ইয়াৰক আমি ক্লাছ কৰিছোঁ, সেকেন্ড ইয়াৰত, থাৰ্ড ইয়াৰত আমি পিছবেলা ক্লাছ কৰিব লাগে, so that 25 নৰ্মছটো কোনো কাৰণতে ভঙা নাযায়। First semester will be Monday and Tuesday. Monday and Thursday, sorry. First semester Monday, Thursday. Second semester class 9 বৰ্তমান। Third semester Tuesday, Wednesday, Friday. আৰু fifth semester Tuesday, Wednesday, Friday, Saturday. হোস্টেল বন্ধ থাকিব। সেইকাৰণে কোনোবা ষ্টুডেণ্টে হেণ্ডিক বা কটন বা বি বৰুৱা কলেজত পঢ়া ষ্টুডেণ্ট লখিমপুৰৰ পৰা যদি নাহি লখিমপুৰৰ কলেজখনতো টেম্পৰাৰী এনৰোল কৰি ল'ব খোজে, তাৰ নিৰ্দেশ আমি ৰাজ্য চৰকাৰে দিছোঁ যে they may not come to Guwahati, they may not come to Dibrugarh, but they can enroll themselves as a temporary student in their native places. এমাহৰ কাৰণে 1 ডিসেম্বৰৰ পৰা আমি হোস্টেলো খুলি দিয়াৰ সিদ্ধান্ত লৈছোঁ, but not in the 1st November, from the 1st December.
ইয়াৰ পিছত আহিলে স্কুল পঞ্চম মান শ্ৰেণীলৈকে স্কুল বন্ধ থাকিব আপ টু ক্লাছ 5th আৰু আমি অসমৰ প্ৰাইভেট স্কুলবিলাককো আমি মানা কৰিছোঁ যে পঞ্চম মান শ্ৰেণীলৈকে কোনেও যাতে স্কুল আৰম্ভ নকৰে আপ টু ক্লাছ 5th অৱশ্যে মিড ডে মিল আনিবৰ কাৰণে গাঁৱত পঢ়া স্কুলৰ ষ্টুডেণ্টসকল স্কুলত যাব পাৰিব আৰু স্কুলত যাওঁতে শিক্ষকসকলে দুই এটা পৰামৰ্শ দিয়া তেওঁলোকৰ লগত কিবা প্ৰশ্ন যদি চাব দিছিল ওলাই আনা বা একাডেমিক ডিছকাশ্যন কৰা এই পাৰ্টটো LP স্কুলত খোলা থাকিব গতিকে মিড ডে মিল বিলাবৰ কাৰণে নিৰ্দিষ্ট কৰা দিনত ষ্টুডেণ্ট আহিব আৰু শিক্ষকৰ লগত ইনফৰ্মেল একাডেমিক এক্সচেঞ্জ কৰিব কিন্তু ক্লাছ নহয় so 1 to 6 will remain suspended 1 to 5 6 পৰা ক্লাছ আৰম্ভ হ'ব আৰু আমি যেতিয়া 6 পৰা ক্লাছ আৰম্ভ কৰিম সদায় আমাৰ দুটা বেটচ হ'ব all school will be open at morning 8:30 8:30 পৰা 12:30 লৈকে এটা ক্লাছক পঢ়ুৱা হ'ব আৰু 1:30 পৰা 4:30 লৈকে এটা ক্লাছক পঢ়ুৱা হ'ব 8:30 পৰা 12:30 নাই 8:30 পৰা 12:30 এটা ক্লাছ হ'ব কিন্তু কোনোবা স্কুলত যেহেতু লাঞ্চ ব্ৰেক আদিৰ কথা থাকে কোনোবাই যদি আপ টু 11:30 তিনি ঘণ্টা কৰিব খোজে আমাৰ আপত্তি নাই কিন্তু আমি ভাবিছোঁ যে কেইটামান ক্লাছ 4 ঘণ্টা হওক কেইটামান 3 ঘণ্টা হওক so one session will be 8:30 to 12:30 next session will be 1:30 to 4:30 ৰাতিপুৱা 4 ঘণ্টা গধূলি 3 ঘণ্টা প্ৰথম 15 দিন orientation হ'ব তাৰ পিছত ক্লাছ নিয়মীয়াকৈ আৰম্ভ হ'ব প্ৰত্যেক দিনা ৰাতিপুৱা 50% ক্লাছক মাতা হ'ব গধূলি 50% ক্লাছক মাতা হ'ব 6-7 যদি ৰাতিপুৱা মাতিছোঁ 8-9 আমি পিছবেলা মাতিম বা তিনটা ক্লাছ কৰবাত যদি 6 পৰা 10 লৈকে আছে 6-7-8 আমি ৰাতিপুৱা মাতিছোঁ 8-9-10 আমি গধূলি মাতিছোঁ এই ধৰণে আমি স্কুলত কনজেশনটো এৰাই চলাৰ বাবে চেষ্টা কৰিম SCRT-এ ৰিডিউস সিলেবাস নটিফাই কৰিব য'ত সিলেবাস কম থাকিব আৰু আমি এইবাৰ তিনটা শ্ৰেণীৰহে পৰীক্ষা পাতিম 8, 10 আৰু 12 বাকিখিনি বোৰ্ডৰ এক্সাম নহব স্কুলত লোকেল এক্সাম ল'ব পাৰিব বাট 8ৰ এটা প্ৰপাৰ এক্সাম হ'ব 10ৰ এটা এক্সাম হ'ব 12ৰ এটা এক্সাম হ'ব 12ৰ টো বোৰ্ডে ল'ব 10ৰ টো বোৰ্ডে ল'ব 8ৰ টো স্কুলতে ল'ব বাকি ক্লাছত এবাৰ আমি আৰু পৰীক্ষা নলওঁ Then they will be promoted. A student of 9 will be promoted to class 10. Student of 7 will be promoted to 8. But 8 to 9 not nohobo, there will be exam on 8. So 8, 10 and 12 what exam hobo, bakit exam nohoy. Kintu syllabus reduce thakibo.
অফকোর্স বর্তমান আমি মিড ডে মিলত ড্রাই রেশন দি আছো গ্ৰেজুৱেলি আমি কুক মিললৈকে কনভাৰ্ট কৰিম হেডমাস্টাৰ সকলে খুব লাহে লাহে এইটো কুক মিললৈকে কনভাৰ্ট কৰিব এতিয়া আমি ড্ৰাই দি আছো কাৰণ খাবৰ কাৰণে একেলগে বহিব লাগে পৰিবেশ আৰু পৰিস্থিতি চাই ড্ৰাই ৰেশনটো কুক ৰেশনলৈকে তেওঁলোকে কনভাৰ্ট কৰিব 1 to 5 ওপৰত আমি ডিসেম্বৰত সিদ্ধান্ত লম আৰু ৰেসিডেন্সিয়েল স্কুলসমূহৰ ক্ষেত্ৰতো আমি ডিসেম্বৰ মাহত সিদ্ধান্ত লম এটা কথা আমি স্পষ্ট কৰি দিব খুজিছো কোনোবা অভিভাৱকে যদি ষ্টুডেণ্টক শ্ৰেণীত নপঠাবলৈ সিদ্ধান্ত লয় তেওঁলোকক আমি যেটো কয় যে ইমান অ্যাটেন্ডেন্স নহলে কলেজত পৰীক্ষা দিব নোৱাৰিব এইবাৰ হেতু কথা নাথাকে যদি কোনোবা গাৰ্জেনে ভাবে যে মই ষ্টুডেণ্টক নপঠাও ঘৰতে মই তেওঁলোকক পঢ়ুৱাম তেওঁলোকৰ অ্যাটেন্ডেন্সত কোনো অসুবিধা নহয় সো জয়নিং স্কুলস উইল বি এ ভলান্টাৰী এক্সাৰসাইজ এইটো এটা নিজৰ দেউতাক মাকে সিদ্ধান্ত ল'ব স্যানিটাইজেশন চলি থাকিব আৰু আমাৰ হেলথ অথৰিটিৰ লগত প্ৰত্যেকখন স্কুল সম্পৰ্কত থাকিব পিৰিয়ডিক টেষ্টিং অফ কোভিড-19 উইল বি কন্টিনিউড গতিকে আমি বাকি ইন ডিটেইল যি প্ৰটোকল আছে ডিসি সকলক স্কুলক আমি জনাই দিম এইখিনি ধাৰণাৰ ওপৰতে আমি 2 নৱেম্বৰৰ পৰা অসমৰ বিদ্যালয় মহাবিদ্যালয় সমূহত শ্ৰেণী আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত লৈছো আপ টু দা প্ৰাইভেট স্কুল কোনোবা প্ৰাইভেট স্কুলে যদি অনলাইনত চলাই থাকিব খুজে ফেস টু ফেস কৰিব নোখোজে আমাৰ আপত্তি নাই কিন্তু খুলিব খুজিলে তেওঁলোকে খুলিব পাৰে সকলো কোভিড সেন্টাৰ আমি প্ৰাইভেট স্কুল আৰু স্কুল বিলাকৰ পৰা এতিয়া প্ৰত্যাহাৰ কৰা হৈছে স্কুলৰ আমিতো নৰ্মেল বাস বিলাকত এটা 100% প্যাসেঞ্জাৰ দি দিয়া হৈছে গতিকে কোনোবা প্ৰাইভেট স্কুলে যদি ক্লাস খুলিব খুজে আমাৰ আপত্তি কৰিবলগীয়া নাই তেওঁলোকে গাৰ্জেনৰ লগত মিটিং কৰি যে আমি বাসত 50% ষ্টুডেন্ট আনিম নে 25% আনিম তেওঁলোকে ষ্টেক হোল্ডাৰৰ লগত কথা পাতি সিদ্ধান্ত ল'ব SCRT ৰিডিউস সিলেবাস আমি 15 দিনত নোটিফাই কৰি দিম 25টা লেভেলত এটা স্ট্যান্ডার্ড ক্লাসরুমত 20 পৰা 25 জন ষ্টুডেন্টৰে টিউশন কোচিং ক্লাস কোচিং সেন্টার সকলো খুলিব পাৰে কিন্তু 20 পৰা এটা স্ট্যান্ডার্ড যেটো ক্লাসরুম সেই স্ট্যান্ডার্ড ক্লাসরুমটোত 20 পৰা 25 ওপৰত ষ্টুডেন্ট হ'ব নালাগে স্যানিটাইজেশন থাকিব লাগিব আৰু হেলথ অথৰিটিয়ে যদি টেষ্ট কৰিব খুজে কোভিড-19 তেওঁলোকে না ক'ব নোৱাৰিব বাধ্যতামূলকভাৱে তেওঁলোকে স্যাম্পল দিব লাগিব যদি স্কুল খুলে তেতিয়ালে এইটো প্ৰটোকল ল'ব লাগিব যে 6 এনেকে 7 এনেকে 8 এনেকে নিয়মটো এইটো কিন্তু যদি স্কুল নুখুলো বুলি ভাবে আমি তাত জোৰ নকৰো কিন্তু স্কুল যদি খুলিব খুজে প্ৰটোকল এইটোৱে ল'ব লাগিব দিস প্ৰটোকল ইজ ফৰ both government and private school মাদ্ৰাসা বিলাকৰ ক্ষেত্ৰত আপোনালোকক মই ক্লাৰিটি কৰি দিছো মাদ্ৰাসা বিলাক আমি নৱেম্বৰত সাধাৰণ স্কুললৈকে কনভাৰ্ট কৰিম আৰু ফ্ৰেছ বেটছ অফ ষ্টুডেন্ট যি এডমিট হ'ব তেওঁলোকে হাই স্কুল বুলি এডমিট হ'ব আৰু যি পঢ়ি আছে তেওঁলোকে পঢ়াটো পাৰ কৰি দিব but by this time name will be changed madrasa board will be dissolved আৰু খালি 9-10 ৰ যোন ফাইনেল ইয়াৰত আছে তেওঁলোকে পাস কৰি যাব ফ্ৰেছ এডমিশন ৰেগুলাৰ ষ্টুডেন্টৰ হ'ব আৰু ৰেগুলাৰ টিচাৰ আমি তাতে দিম
আৰু নৱেম্বৰ মাহত ইয়াৰ ডিটেইল SOP ওলাব। জানুৱাৰীত যিহেতু প্ৰথম এডমিশ্যন হ'ব, সেইকাৰণে আমি খৰখেদা কৰা নাই, আমি সেইমতে উলিয়াই দিম। সংস্কৃত টুলবিলাক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ অধীনত যাব। টুল শিক্ষা আমি নচলাওঁ তাত টুলত, কিন্তু সেইবিলাক অনুষ্ঠান ভাৰতীয় সভ্যতা সংস্কৃতিৰ অনুসন্ধান কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব। আৰু সেই শিক্ষকসকলক আমি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ত দি দিম। টুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি